আজি পাণ্ডে কি খাইছে? আজি পাণ্ডে খাইছে কণী আৰু ছাগলী মাংসৰ ভাত। পাণ্ডে বয়স হৈছে 4 মাহ, 4.5 মাহ। জেৰি এজনীৰ নাম লুচি। লুচি একদমেই অৱস্থা নাইকিয়াত আনিছিলোঁ। লুচি হৈছে আপোনাৰ 4 মাহ, 3.5 মাহ সেনেকুৱা বয়স, 4 মাহ। তাৰপিছত জেক, মোৰ লোকেলটো জেক, মাংস সি বৰ লাহে লাহে খায়। তাৰপিছত এইফালে হৈছে আমাৰ জেৰিক অলপমান বেছিকৈ দিওঁ, কাৰণ তাই ডাঙৰ কুকুৰ হয়, তাইক অলপমান বেছিকৈ এইটোতে দিওঁ। দিনটোত ইহঁতক মই 2 কেজি চাউলৰ ভাত খুৱাব লগা হয়, আৰু সপ্তাহত 4 দিনমান মাংস দিওঁ, বাকী 3 দিনমান কণী দিওঁ। আজি ছাগলী মাংস কণী দুইটা একেলগে আছে, তো অলপমান ছাগলী মাংস দিলোঁ ইহঁতক। আমাৰ ইয়াত অলপমান কি হয় প্ৰব্লেম, ইহঁতৰ গাত পোক এটা হয়, কণী এটা খুব গা ধুৱালোঁ, খুব হেৰি কৰিলোঁ, কিন্তু কণীটো কম নহয়। এক নেবান্ধোঁ, কাৰণ অলপমান চেহেৰাটো খুব ধুনীয়াকৈ ভাল হ'ব লাগিছে। এই নিজৰ ঠাইত খাই ল'ব, খাই লৈ বাকী চবকে অলপমান খাব। মাংস অলপমান পাইছিলোঁ আজি কম দামত, লৈ আহিলোঁ। দেখিছে নিজৰখিনি খাই হ'ল, এতিয়া ইয়াত খাব। এইটো ঢালি ল, তাৰপিছত এনেকৈ এতিয়া খাই থাকিব, ধুনীয়াকৈ পেট ভৰিব। এই মাংস অলপমান আকৌ কম দামতে পায়, লৈ আহিলোঁ। ছাগলী মাংস মানুহেও খাম বোলো, কুকুৰেও খাব তেনেকৈ। তো কিবা এটা বস্তু পুহিলে আপোনালোকে দায়িত্ব দিবই লাগিব, বিনা দায়িত্বত নহয়। যিটো অৱস্থাত আনিছিলোঁ আপোনালোকে পাণ্ডেক আগৰ ভিডিঅ'ত দেখিছিলে চাগে, সেইটো পাণ্ডে ৰাখিছোঁ মই। তো এতিয়া তাৰ চেহেৰাটো চাওক, খানা মানে অভয়ানন্তিকৈ দিওঁ, তাৰ খাই যাতে ৰখিহে যায়। আপোনাৰ কণী আপোনালোকে দেখিছে চাগে, ভাতখিনি নাই দেখা, মাংস আছে 2-3 পিচমান, এপিচ দুপিচ আৰু সেনেকৈ দিওঁ। আৰু মাজে মাজে জোল, এই ছাগলী ঠেঙৰ জোলটো উলিয়াই দিওঁ, মানুহে ৰখা সেইখিনি দিওঁ। কাৰণ কণীৰ কাৰণে অসুবিধা নাই, কিহৰ কাৰণে হাঁহ বহুতকেইটা আছে, 16জনীমান মাইকী হাঁহ আছে। মতা মাইকী মিলাই 16টা আছে, আৰু ৰাজহাঁহ আছে, চীনাহাঁহ চব মিলাই। তো সিহঁতক কণী ধুনীয়াকৈ মই খুৱাব পাৰোঁ। কণী মুৰ্গী আছে, তো ধুনীয়াকৈ কণীটো হৈ যায়। হাঁহে কণী পাওঁতে আপোনাৰ ছাল ছিঙি গৈছে, কণী লাগাতাৰ দি আছে। কণী নিদিয়া হৈ গৈছিলে কেইদিনমান আগতে, তাৰপিছত কি কৰিলোঁ, সিহঁতক আকৌ মই কণীৰ পৰা দানাটো খুৱাই দিলোঁ, আকৌ কণী দি দিলে। আৰু চব্জি দিওঁ মাজে মাজে, সিহঁতক চব্জিও খায়। এতিয়া তাইতো খালে, গোটেইটো খাই দেখিছে, এই যিমানখিনি ৰখিছিলে গোটেইটো খাব। এতিয়া গোটেইটো খাব। বহুত কেলেং মেলেং অৱস্থাত নিছিল, ধুনীয়া হৈছে এতিয়া। আগৰ ভিডিঅ'ত দেখাম, প্ৰথম যেতিয়া তাইক আনোতে কেনেকুৱা আছিলে, কিন্তু কণীটোকো বাচি খাইছে। তো আপোনালোকে যেতিয়া কিবা এটা বস্তু পোহে তাক খুৱাবই লাগিব। সেইটো হিচাপে মই গৰুখিনি খুৱাব পৰা নাই, যিটো হিচাপে খুৱাব লাগিছিলে। গৰুখিনি খুৱাব পৰা নাই, ঘাঁহৰ বহুত অসুবিধা, মাটি নাই মোৰ, তো কিছুমান অসুবিধা থাকে। চুৰু, এই জেৰিক ডিঙিটো অকণ দীঘল কৰি দে, সি তাইক ফিটা পাতত লগাই দে, লোহাৰ হেৰিটোৰ পৰা চিপডালৰ পৰা খুলি দে, তেতিয়া সি পিনে ভিতৰত শুব। বাকী ইমানেই। ভিডিঅ'টো যদি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট টাইমো এইফালে এজনী গৰুকেইটা আছে, চব গিৰখিনি আছে, এজনী গিৰলেণ্ডৰ হয়। ভিডিঅ' পাই থাকিব, চাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, অল দ্য বেষ্ট।